কেনেকুৱা খবৰ পিছে কাম কৰি কেনেকুৱা লাগিছে আমাৰ চিৰিয়েলত আপোনাৰ বহুত ৰিকুৱেষ্ট কৰিছে আমাৰ ভিউৱাৰ্ছসকলে কৈ আছে আপোনাৰ এক্টিং খুব ভাল পাইছে আৰু ভিউৱাৰ্ছে এটা প্ৰশ্ন উত্থাপন কৰিছে যে আপুনি মানুহজন বাস্তৱ জীৱনত কেনেকুৱা মানে তেনেকুৱাই নেকি খঙালে নেকি বহুত মানে ভিউৱাৰ্ছে কৈ আছে বাকী অকণমান এক্টিং জাৰ্নিটোৰ বিষয়ে অকণমান কওকচোন কেনেকৈ ক'ত কি আৰম্ভ কৰিলে মই এক্টিং কৰিছিলোঁ প্ৰথম মোৰ লগৰ এজনৰ লগত প্ৰিয়ংকা বৈশ্য আছিলে গানটো নয়নতৰা বুলি তাৰ পৰাই জাৰ্ণি আৰম্ভ কৰিলোঁ তাৰপিছত চুইডেনা গানটো কৰিলোঁ সেইটো টাৰ্ণিং পইণ্ট আপোনাৰ টাৰ্ণিং পইণ্ট চুইডেনাৰ পিছত মোৰ নিজৰে প্ৰডিউচ কৰিছিলে এটা গান এমুঠি ৰং বুলি জুবিনদাৰ সেইটো গানটো ভাল হৈছিলে সঁচা টেকনিকেলি বহুত ভাল হৈছে চাইছোঁ গানটো দীপক দে কৰিছিলে তেনেকৈ জাৰ্ণি ষ্টাৰ্ট হ'ল এতিয়া আপোনাৰ চিৰিয়েল কিমান সময় কৰিলে আজিৰ ডেটলৈকে চিৰিয়েল আজিৰ ডেটলৈকে মই কৰিলোঁ অৱতাৰ বুলি এখন কৰিছিলোঁ ফাৰ্ষ্ট অৱতাৰৰ আগত প্ৰথম এখন আছিল আৰাধনা কৰিছিলোঁ ৰঙত তাৰপিছত অৱতাৰ কৰিলোঁ তাৰপিছত অৱতাৰ কৰাৰ পিছত মেঘালী সপোন কৰিলোঁ মেঘালী সপোন কৰি থোৱাৰ পাছত NK TV তোমাৰ 6টা এপিছ'ডত আহিছিলে চিটি লাইফৰ চিটি তাত তোমাৰ বৰষা বুলি এখন আছিলে কৰিছোঁ এতিয়া আদৰ আছোঁ এক্টিং কৰি কেনেকুৱা লাগিছে একদম বিৰাট ভাল ভৱিষ্যত পৰিকল্পনা থিয়েটাৰ যোৱা কিবা প্লেনিং আছে নেকি আপোনাৰ টাইম আহিলে গম পোৱা যাব এইবাৰে ঘুনুক ঘানাকৈ অলপ শুনা পাইছিলোঁ যে আপুনি কিবা আহিছিলে কোনখন থিয়েটাৰৰ পৰা আহিছিলে অফাৰ এতিয়া মানে কেতিয়ালৈকে যোৱা প্লেনিং আছে চাই লওঁ এতিয়া আপুনি আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দি দিয়কচোন আমাৰ ভিউৱাৰ্ছসকলক আপোনাৰ ঘৰ কোন কোন আছে দীপাংকৰ মহন্ত অৰিজিনেল ঘৰ মোৰ তিনিচুকীয়া তাৰপিছত বৰ্তমান এতিয়া মোৰ পাপা মা গুৱাহাটী আছে কৰ্মসূত্ৰে গুৱাহাটীতে গোটেইখিনি গুৱাহাটীতে আছে এতিয়া বাকী এনাই আপোনাৰ এক্টিঙৰ বাহিৰে কি কৰে আপুনি এক্টিঙৰ বাহিৰে এক্টিং কৰোঁ আৰু সৰু সুৰা কিবা কিবি বিজনেছ বাকী আপোনাৰ এইখন চিৰিয়েলৰ পিছত বেলেগ নতুন কিবা প্লেনিং আছে নাই আৰু আছে এখন শেষৰ পিছতে চাওঁ কি হয় জানমণি যোৱা বছৰ কিবা জানমণি ৱেব ছিৰিজ এখন কৰিছে জানমণি ৱেব ছিৰিজ নহয় জানমণি একচুৱেলি মুভিয়ে কৰিছিলোঁ NK প্ৰডাকশ্যনৰ 2020 তো সেইখন এই ক'ভিড হোৱাৰ লগে লগে মানে চিনেমা হলটো যেতিয়া বন্ধ হৈ গ'ল তেতিয়া হলত দিবলৈ নাপালে আৰু কিন্তু তেওঁলোকে এতিয়া তেওঁলোকৰ ইউটিউব চেনেল এটা খুলিছে NK বিগ ষ্টাৰ নে NK কিবা বুলি পেলাই মই গম পোৱা নাই পাৰফেক্টলি কি হয় তাত এতিয়া তেওঁলোকে সেইখন দিছে আৰু ৰেঙনিটো দিছিলে ছেটাৰডে চানডে এনেকৈ প্ৰায় দি আছিলে জানমণি এতিয়া বাকী আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ বিয়া কেতিয়ালৈকে পাতিব আনে আপুনি এইটো কমন প্ৰশ্ন এইটো সুব্ৰত দাকো সুধিছিলোঁ অংকুশকো সুধিছিলোঁ এইবাৰ আপোনাক সুধিছিলোঁ বিয়া টাইম আছে কেতিয়ালৈকে বিয়া পাতিব চাই লওঁ সময় সুবিধা মিলি পেলাই বৰ্তমান এতিয়া আপুনি ৰিলেশ্যনত আছে নাই কাৰোবাৰ লগত নাজানো বিয়া পাতিলে গম পাব আৰু কেতিয়ালৈকে টুইচ এটা দি থৈ দিয়ক বিয়া কেতিয়ালৈকে খাব পাম আপোনাৰ জাৰ্ণিটো মই এতিয়া এক্টিঙৰ জাৰ্ণিটো আৰম্ভ হৈছেহে চ' আৰু অলপ ভাল ভাল কাম কৰি লওঁ তাৰপিছত যেতিয়া ভাবিম তেওঁ বিয়া পাতিব পৰা আপুনি এইটো কথা ক্লিয়াৰ কাট কৰি দিয়কচোন আপুনি মানুহজন যেতিয়া চিৰিয়েলত এক্টিং কৰি থাকে বহুত খঙত থাকে এইটো আমাৰ ভিউৱাৰ্ছখিনি ক্লিয়াৰ কৰি দিয়ক যে মানুহজন মানে বাস্তৱ জীৱনত তেনেকুৱা নেকি নাই বাস্তৱ জীৱনত মোৰ তেনেকুৱা নহয় মই একদম পুৰা নৰ্মেল এটা খং আছে ন বহুত খং আছে নাজানো খং আছে মানুহে ভাবে আৰু খং আছে মানুহ কৈ থাকে বোলে দীপংকৰ মহন্তৰ বহুত খং আছে কিন্তু একচুৱেলি দাদাৰ খং নাই মানুহজন দেখা গেটআপটোৱে তেনেকুৱা খং নকৰে বহুত মানে মৰমীয়াল মানুহজন অন্তৰখন বহুত ভাল হয় আমি ধুনীয়াকৈ কাম কৰি আছোঁ তুমি কোৱাচোন তুমি দেখোন মোৰ লগত আজি কিমান বছৰ মেঘালী সপোনৰ পৰা তুমি কাম অৱতাৰৰ পৰা কৰিছোঁ না বহুতখিনি ভাল পাইছোঁ মানে এইটো কুৱেশ্যনটো কৰিলোঁ কিয় আপোনাৰ এইটো ভিউৱাৰ্ছে কমেণ্ট কৰিছিলে সেইটো কাৰণে আপোনাক মই প্ৰশ্নটো কৰিছোঁ সেইকাৰণে মইতো গম পাওঁ আপুনি কেনেকুৱা মানুহজন সেইটো কাৰণে থেংক ইউ দাদা